ফাইনেলি মই প্লুৰিবাছ বুলি চিৰিজটি চালো মোক বহুতে ৰিকমেণ্ড কৰি আছিলে এখন চাবলৈ আৰু প্লুৰিবাছ খনৰ যিহেতু ক্ৰিয়েটৰ ভিন্স গিলিগান যি ব্ৰেকিং বেড আৰু বেটাৰ কল সল নিৰ্মাণ কৰিছিলে গতিকে আমাৰ এক্সপেক্টেশনটো অলপমান উহায়ে থাকে সেইখন যে ভাল মানে কিবা এটা বেলেগ ধৰণৰ হ'ব বুলি পেলাই কিন্তু এইখন চিৰিজৰ জনাৰটো ব্ৰেকিং বেড অথবা বেটাৰ কল সলৰ দৰে নহয় এইখনৰ জনাৰটো মোষ্টলি চাইন্স মানে ডিষ্টপিয়ান চাইফাই ধৰণৰ আৰু চিৰিজখন যিহেতু ডিষ্টপিয়ান চাইফাই আমি কিবা কিবি বস্তু এজিউম কৰিব পাৰো যেনেকুৱা ধৰণৰ অলপ এলিয়েনৰ কিবা এটা কথা আছে অকমান জম্বিজ কথা এটা আছে জম্বিজ কৈছো যদিও মই আপোনালোকে গৈ পেলাই ঠিক মানুহ মাৰা কটা জম্বি দেখা নাপায় আকৌ এইটো অলপমান বেলেগ ধৰণৰ অকমান বস্তু এটা আছে এণ্ড ইটছ ইণ্টাৰেষ্টিং অকল যে চাইফাই হয় বা কিবা ড্ৰামা আছে এনেকুৱা নহয় কাইণ্ড অফ ফিলচফিকেল মানে জেনেৰেলি হয়ে চাইফাই চিৰিজত ফিলচফি এটা সদায় থাকে ঠিক তেনেকুৱা ধৰণৰ আৰু ৰিয়া শ্বেৰনৰ কথাটো ক'লো তেওঁ এগৰাকী খুব ভাল অভিনেত্ৰী যি বেটাৰ কল সলতো আছিলে তেওঁ হ'ল মোটামুটি মুখ্য চৰিত্ৰত তেওঁৱে আছে যিসকলে অকমান সময় দি পেলাই চাব পাৰে তেওঁলোকে এখন চাব পাৰে কাৰণ এখন অকমান শ্ল' বাৰ্ণ ধৰণৰ চিৰিজ হয় অকমান নহয় ভালেখিনি শ্ল' বাৰ্ণ হয় মানে মোৰে যথেষ্ট সময় লাগিছে চাই শেষ কৰোঁতে বাট ভাল লাগিছে মানে চাই পেলাই চ' যিসকলে এনেকুৱা ধৰণৰ চিৰিজ চাব বিচাৰে তেওঁলোকে চাব পাৰে